পথাৰৰ টেঙানীত উপস্থিত বৈষ্ণৱ পণ্ডিত দেৱানন্দ দেৱ গোস্বামী। টেঙানীৰ ৪২খন গাঁও একত্ৰিত হৈ অবিৰতভাৱে অনুষ্ঠিত কৰি অহা অবিৰত ভাগৱত পাঠৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে গলাইগাঁও নামঘৰত উপস্থিত আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ তথা বৈষ্ণৱ পণ্ডিত শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামী। আপোনাক আমাৰ চেনেলৰ তৰফৰ পৰা কথা জ্ঞাপন কৰিছোঁ। কেনেকুৱা অনুভৱ আজি আপুনি টেঙানীলৈ আহিছে? হয়, টেঙানী ৰাইজৰ যি মানে অনুষ্ঠান পাতিছে সঁচাকৈ আমি খুব দেখি অনুভৱ হৈছোঁ, অভিভূত হৈছোঁ। কিয়নো ৰাইজৰ যিটো মানে সহযোগিতা দেখিছোঁ, ৰাইজৰ যিটো সমন্বয় দেখিছোঁ, সঁচাকৈ আমি অভিভূত হৈছোঁ। এনে অনুষ্ঠানৰ দ্বাৰা আমাৰ অসমীয়া সমাজখন একত্ৰিত হৈ থাকিব পাৰে আৰু শৃংখলিত হ'ব পাৰে আৰু এটা পৰিৱেশ ৰচনা কৰিছে। আচলতে ইয়াৰ পিছত ভাগৱতৰ তত্ত্ব কি হয় মই সেইটো ক'ব বিচৰা নাই এতিয়া, কিন্তু পৰিৱেশে কিন্তু ৰাইজক এটা আকৰ্ষণ কৰিছে, এইটো কিন্তু আমি নিজেই স্বীকাৰ কৰিছোঁ। আৰু ৰাইজৰ যিটো শ্ৰদ্ধা দেখিছোঁ, যিটো ভক্তি দেখিছোঁ, সঁচাকৈ আমি আনন্দ পাইছোঁ। কালিলৈ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা আৰু স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে। ধনশিৰি ব্যুৰো গকুল দত্তৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আমি যিহেতু অবিৰতভাৱে আমি ২৪টা বৰ্ষ ভাগৱত উদযাপন কৰিলোঁ অবিৰতভাৱে, সেই অবিৰতভাৱে উদযাপন কৰাৰ অনুক্ৰমে আমি এই বছৰ ২৫ বৰ্ষতেই আমি উদযাপন কৰিব লৈছোঁ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে। এই ৰূপালী জয়ন্তী বৰ্ষটো আমি চ'ত মাহৰ ১৬ তাৰিখৰ পৰা এই বছৰ আমি আৰম্ভ কৰিছোঁ। কালি দিনজোৰা কাৰ্যসূচী আমাৰ যি কাৰ্যসূচী আছিলে পাৰ হৈ গ'ল। আজি সেই অনুক্ৰমে আমি ৰাতিপুৱা আজি গংগাজল আনয়নৰ লগতে তাৰ শেষ হোৱাৰ লগে লগে আমি যি জোঁৱাই সন্মিলনী অনুষ্ঠান ভাগ আমি উদযাপন কৰিলোঁ। তাৰ পাছত আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আউনীআটী সত্ৰৰ, মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী প্ৰভু, তেখেত আহি ইতিমধ্যে উপস্থিত হৈ আমাৰ তেখেতৰ নিজৰ বহালৈ গৈছে। তাৰ লগতে আমাৰ দুজন ৰাজমেধি, ১ নং পৰ্বতীয়া চহৰৰ আৰু ২ নং পৰ্বতীয়া চহৰৰ দুজন ৰাজমেধি আমাৰ ইয়াত উপস্থিত আছে। এই আমাৰ সত্ৰৰ ব্যক্তিসকলৰ উপস্থিত মানে সত্ৰাধিকাৰ প্ৰভু আৰু ৰাজমেধি দুজনৰ উপস্থিতিত আমাৰ শৰণ ভজনৰ কাৰ্যসূচীও চলি আছে। কালিলৈৰ পৰা আমাৰ শৰণৰ কাম হ'ব, লগতে আজি আমাৰ ভজনৰ কামো আমি কাৰ্যসূচী পাৰ কৰিছোঁ। আমাৰ ইয়াত ভজন হৈছে। সেইভাগে আমাৰ কালিলৈ আমাৰ পুৱাতেই আমাৰ যিবিলাক কাৰ্যসূচী থাকিব, সেই কাৰ্যসূচীৰ পাছতে আমাৰ এখনি আমাৰ মুকলি সভা, যিহেতু ধৰ্মীয় সভা আছে, সেই ধৰ্মীয় সভাখনত আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ লগতে আমাৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাদেৱ উপস্থিত থাকিব আৰু কেইবাজনো আমাৰ বিশিষ্ট ব্যক্তিক সেই ধৰ্মীয় সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলো উপস্থিত থাকিব। ৰিপৰ্টাৰ লাইভ অসম।